এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মানে তাক বডিটো ৰাখিব পৰা নাই, ইমান এটা প্ৰকাণ্ড বডি, এই বডিটো কেনেকৈ এই ভাগি। হৃদাৰ্থৰ বৰগোহাঁই পিতৃ মাতৃয়ে মানি ল'ব পৰা নাই যে তেওঁলোকৰ পুতেক এক্সিডেণ্টত মৃত্যু হৈছিলে। মই হৃদাৰ্থৰ বৰগোহাঁই পিতৃ ভাষ্য শুনাম আপোনালোকৰ আগত, কিন্তু তাৰ আগতে এই হৃদাৰ্থৰ বৰগোহাঁই পিতৃয়ে কৈছে যে যিহেতু তেওঁলোকৰ পুতেক এজন প্ৰকাণ্ড ব্যক্তি আছিলে, এজন সুঠাম দেহৰ ব্যক্তি, এজন হৰি স্বচাবিত আছিলে, কেনেকৈ গাড়ীখন যেতিয়া দুৰ্ঘটনা হৈছিলে, কেনেকৈ সেই সৰু গাড়ীখনৰ পৰা তেওঁলোকৰ পুতেক এই প্ৰকাণ্ড ব্যক্তিজন কেনেকৈ গাড়ীৰ পৰা ওলাই ছিটিকি পৰিছিলেগৈ, এই কথা কিন্তু হৃদাৰ্থৰ বৰগোহাঁই পিতৃয়ে বাৰে বাৰে কৈছে, বাৰে বাৰে এই কথাষাৰ উল্লেখ কৰিছে। তেওঁ মানি ল'ব পৰা নাই হৃদাৰ্থৰ বৰগোহাঁই পিতৃয়ে। আচলতে কোন এই হৃদাৰ্থৰ বৰগোহাঁই? আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, যিজন চোৰাংচোৱা অপৰাধত আলফাত কাৰাবন্দী হৈ আছিলে মানস বৰগোহাঁই। সেই মানস বৰগোহাঁই মুখত যেতিয়া মানস চলিহাৰ নাম ওলাইছিলে, আৰু মানস চলিহা যেতিয়া কুকৃতি আচলতে কেনেকুৱা, আচলতে মানস চলিহা এজন যুৱক আছিলে, কিমান তেওঁ আচলতে দালাল কৰি তেওঁ ভুৱা প্ৰবঞ্চকে কিমান টকা লুটিছিলে মানুহৰ পৰা, এই কথাৰ ফাদিল হোৱাৰ পিছতেই তেতিয়া হৃদাৰ্থৰ পিতৃ মাতৃয়ে গম পাইছিলে যে তেওঁলোকৰ পুতেকৰ লগতো মানস চলিহাই কিবা এটা ব্যৱসায় কৰিছিলে। আৰু সেই মানস চলিহাই হৃদাৰ্থৰ বৰগোহাঁইৰ পৰা 35 লাখ 40 লাখ টকা পইচা ধাৰলৈ নিছিলে, আৰু সময়ত সেই পইচাটো হৃদাৰ্থৰ বৰগোহাঁইক মানস চলিহাই ঘূৰাব পৰা নাছিলে। আৰু শেষত মানস চলিহাই ভাবিলে যে নহয়, পইচা খুজি আমনি কৰি থাকিব, গতিকে ইয়াক ৰাস্তাৰ পৰা আঁতৰাই পেলোৱা হওক। এই কথাষাৰ মই কোৱা কথা নহয়, এই কথাষাৰ মানস বৰগোহাঁইও ভিডিঅ' যোগেদি আমি গম পাইছিলোঁ। ভিডিঅ' যোগেদি মানস বৰগোহাঁইক মানস চলিহাই এই কথাখিনি জনাইছিলে, হত্যা কৰাৰ কথা। গতিকে হৃদাৰ্থৰ বৰগোহাঁই পিতৃ মাতৃয়ে শেষত গৈ উপায় নাপায় হৈ তেওঁলোকে ধেমাজিত এখন থানাত গোচৰ দিবৰ বাবে তেওঁলোক আগবাঢ়ি গৈছিল। আৰু গোচৰ দিবলৈ যাওঁতে আচলতে সেই য'ত গোচৰ দিবলৈ গৈছিলে সেই থানাৰ ব্যক্তিসকলে আচলতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিলে হৃদাৰ্থৰ বৰগোহাঁই পিতৃক, এই সকলোখিনি কথা আজি হৃদাৰ্থৰ বৰগোহাঁই পিতৃয়ে আপোনালোকৰ আগত দাঙি ধৰিব। আপোনালোকৰ অডিঅ' ক্লিপ এটা শুনাব পাৰিব, মই চেষ্টা কৰিম। গতিকে শুনক আপোনালোকে আচলতে কি কাৰণে আচলতে এনেকুৱা কৰা হয়। আমাৰ নিচিনা মানুহক ধৰি লওক কিছুমান ক্ষেত্ৰত, কিন্তু কিছুমান মানে গ'লে মানে আপোনালোকে যদি কিবা এটা গোচৰ দিবলৈ যায়, কিন্তু কিছুমান ক্ষেত্ৰত বহুতখিনি মানে আচলতে অৱহেলা কৰাৰ নিচিনা গুৰুত্ব সহকাৰে আচলতে আমাক কথাবিলাক বা শুনিবলৈ ইচ্ছা নকৰে, বা কথাখিনি গুৰুত্ব সহকাৰে নলয় আচলতে কিছুমান আৰক্ষী প্ৰশাসনে বিষয়াসকল। এনেকুৱা কিন্তু হৈ আহিছে বহু ক্ষেত্ৰত। বা যি কি নহওক, আপোনালোকে এই কথাখিনি হৃদাৰ্থৰ বৰগোহাঁই পিতৃ আচলতে ভাষ্যটো শুনক আপোনালোকে। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এটা লাইক কৰি দিব, চেনেলটো পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে অলপ ধৈৰ্য ধৰি শুনক আপোনালোকে, আৰু শেষত এটা ধুনীয়া কমেণ্ট কৰিব। চাওক, তেখেতে মোক প্ৰথমতে যেতিয়া তেখেতে মোক অচিনাকিও নহয়, চিনাকি। তেখেত যেতিয়া কোনোবা বাহিৰৰ পৰা আহিছে, গাড়ীখনত আহিছে, মই ৰৈ আছোঁ। ৰৈ থাকোঁতে তেখেতক সুধিলোঁ, তেখেতে ক'লে মই আপোনাকে লগ ধৰিম। কিয় আহিছিলে? মই এনেকৈ আহিছোঁ বুলি মোৰ কথাখিনি তেখেতে প্ৰথমতেতো এইটো যেন একেবাৰে অৰ্ডিনাৰী কথা এটা যেন মই মুখত লৈ গৈছোঁ। তেখেতে মোক কথাটো মানে কি কৰিব, আমি কৰি লৈ কি লাভ আছে, এইবিলাক কৰি কি লাভ আছে, এই তদন্ত কৰি আপুনি এজাহাৰখন দি কি দিব, আপুনি এজাহাৰখন দি কি লাভ হ'ব, আপুনি থানালৈ হেৰিলৈ যাওক, এই স্পটত য'ত হৈছে তলৈ যাওক। আৰু তাতকৈ মই এটা কথা কৈছোঁ, তেখেতে মোক 1 ঘণ্টা প্ৰায় 45 মিনিট তেখেতৰ কথা পাতিছোঁ। তেখেতে বাৰাণ্ডাতে মোক থিয় হৈ থৈ ৰাস্তাত চোতালত বহি কথা, মই এজন জ্যেষ্ঠ নাগৰিক, তেখেত মোৰ অচিনাকিও নহয়, মই এটা কিবা বিপদত পৰি গৈছোঁ। তেখেতৰ এই সৌজন্যতাকণ মোক কোনো নেদেখুৱালে। তেখেতে মোক থিয় হৈ মানে কথা ক'লে, থিয় হৈ তেওঁ ASI-জনক মাতি আনিলে, কিবা লাষ্টত তেখেতে মই তেখেতক কথা প্ৰসংগত মই যে এই কথাষাৰ মোৰ সাংবাদ মাধ্যমে যে মোক যথেষ্ট ব্যতিব্যস্ত কৰি তুলিছে, মোক যে মই যথেষ্ট আঘাত পাইছোঁ, এই কথাখিনি কোৱাৰ পাছত তেখেতক মই কৈছিলোঁ যে ঠিক আছে, আপোনাক মই এজাহাৰখন বাৰু নেদেখুৱাই, তাৰ কি আছে চাওঁচোন বুলি কৈ তেখেতে মেডাম এগৰাকীলৈ ফোন কৰিছে। পাছত কৈছে তেওঁ আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ এডিচনেল SP। তাৰ পাছতে তেখেতে কাগজ মোৰ এজাহাৰখন লৈছে, লৈ কৈছে মই তেখেতক তাক মই সোধ-পোছ কৰি চাম বাৰু। এনেকুৱা এটা যিটো ঘটনাই গোটেই সমগ্ৰ অসম, গোটেই সংবাদ মাধ্যম তোলপাৰ কৰি ৰাখিছে, সেই মানুহজনৰ কথা হয় আলফা কেম্পত দিয়া এটা স্পষ্টীকৰণত লৈ তেখেতে তদন্ত কৰিবলগীয়া কথা বিশেষ নাথাকিব পাৰে, কিন্তু মই কি বিপদত পৰি গৈছোঁ তেখেতে সেই কথাষাৰ কোৱা নাই। সেই কথা কিন্তু তেখেতে মোক ইমান এটা গুৰুত্ব দিয়া নাই। এতিয়া মই চাওঁ আজিকালি তেওঁ কেছখন ৰেজিষ্টাৰ কৰিলে নে নাই কৰা। মইতো মানে তেওঁ প্ৰথমতে কৰিলে আপোনাৰ কেছ পালেই যে ৰেজিষ্টাৰ কৰিব লাগিব তেনে কথা নাই, এনেকৈও কৈছে। ঠিক আছে, সেইটো কথা। আৰু মই প্ৰসংগত আকৌ বা মই ঘূৰাই কৈছোঁ, মোৰ মনত দুখ লাগিছে, এতিয়া ভাবি আহিছে কথাটো যে এখন গাড়ীত মোৰ ল'ৰাটো মই যেতিয়া দেখিছোঁ এম্বুলেঞ্চখনত
এই কম সময়ৰ ভিতৰত এম্বুলেঞ্চখন সৰু এম্বুলেঞ্চ এখনত পেলাই থৈছে ভিতৰত এই বডিটোত মানে দুটা চিটৰ মাজত চেপা খাই পৰি আছে মানে তাক বডিটোৱে ৰাখিব পৰা নাই ইমান এটা প্ৰকাণ্ড বডি এই বডিটো কেনেকৈ এই ভাগি যোৱা গাড়ীখনৰ পৰা কেনেকৈ ওলাই গৈ মানে গাড়ীৰ পৰা ওলাই গৈ বাহিৰত পৰিলেগৈ মোৰ সেই কথাখিনি মোৰ কিন্তু ভাবি আহিছে গতিকে মই আপোনাৰ যোগেদি কৈছোঁ আৰক্ষীয়ে এই এনেকুৱা এটা মানে সাধাৰণ কেছ বুলি যদি ভাবি পিনি যদি চাম বাৰু মই কৰি চাম বাৰু এই ধৰণৰ কথা ক'লে মই অৱশ্যে তেখেতক মানে মই ওপৰৱালালৈ ওচৰলৈ যোৱা নাই মই আৰক্ষী মানে ওপৰৱালালৈ যোৱা নাই ওচৰলৈ যোৱা নাই আৰক্ষী অধীক্ষকক চিনি পাওঁ আৰক্ষী অতিৰিক্ত অধ্যক্ষক চিনি পাওঁ কিন্তু মই যোৱা নাই কিন্তু মই তেখেতৰ পৰা আপুনি সুধিছে কাৰণে কৈছোঁ তেখেতৰ পৰা যিটো সঁহাৰি পাব লাগিছিলে এই কথাটো মই কিন্তু সঁহাৰিটো পোৱা নাই সেইটো আচলতে বৰ